মোৰ ওচৰত আছে বিতু ভূমিজ, প্ৰতিভাৱান যুৱক, খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কি ক'বা তুমি? কি ক'ম, মই যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে মই আমাৰ অসমবাসী ৰাইজৰ কাৰণে গেম খেলি থাকিম আৰু খেল খেলি আমাৰ অসমক গৌৰৱ কৰি থাকিম। এইটোৱে মোৰ লক্ষ্য আৰু মই খেলি থাকিম আৰু। হয়, ধন্যবাদ। আজি আছোঁ মই সাপেখাতি চাৰিআলি আৰু মেডিকেলৰ পৰা আহিলোগৈ। এইখন চাওক, এইফালে বিতু ভূমিজ আছে মোৰ লগত, এইখন দেখাই আহিলোগৈ। তো এতিয়া মানে যাম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। সকলোৰে আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আছোঁ চৰাইদেউ জিলাৰ সাপেখাতিৰ এজন বিশেষ যুৱকৰ সৈতে, নাম হৈছে বিতু ভূমিজ। আপোনালোকে হয়তো নিউজবোৰত দেখিবলৈ পাইছিল। তেওঁৰ সৈতে এটা ইণ্টাৰভিউ ভিডিঅ' মই বনালোঁ আৰু কথা পাতিলেও বহুত জানিবলগীয়া কথা আপোনালোকে আছে। আপোনালোকে আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোত গৈ চাবগৈ বুলি আশা কৰিছোঁ। আৰু কি ক'বা তুমি? আপোনালোকে মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'খন যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে ঠিক মোৰ দৰে এনেকুৱা দুখীয়াৰ পৰিয়ালৰ সৈতে আন খেলুৱৈ আৰু বেলেগ এজন ওলায়। হয় হয়, বাকী লগ পাই বহুত বেছি ভাল লাগিল। আমি ফুৰিলোঁ, সাপেখাতি স্বাস্থ্য কেন্দ্ৰলৈও গ'লোঁ। তাৰপিছত এওঁলোকৰ ঘৰৰ পৰা যেতিয়া মানে সাপেখাতি চাৰিআলিৰ পৰা আহিলোগৈ, তেতিয়াও খুব ধুনীয়া এটা পৰিৱেশ, আহি সঁচাকৈ বেছি ভাল লাগিল। সাগৰীজান বাগান সাপেখাতি কাষতে এখন নৈ আছে যে, কি নৈ এখন? এইটো টিমন। বাকী কামবোৰ কৰি যোৱা তাৰ আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজি আছোঁ মই সাপেখাতি চাৰিআলি আৰু মেডিকেলৰ পৰা আহিলোগৈ। এইখন চাওক, এইফালে বিতু ভূমিজ আছে মোৰ লগত। তেওঁলোকৰ খোৱা ভালে আছে? এইখন মানে অঁ, এইখন দেখাই আহিলোগৈ। তো এতিয়া মানে যাম সাগৰীজান আৰু বিতু ভূমিজৰ লগত কিছুমান কথা পাতিব লগা আছে। ইণ্টাৰভিউ ভিডিঅ' এটা আপোনালোকৰ বাবে বেলেগকৈ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাবগৈ। আৰু যদি চোৱা নাই, আপলোড কৰা হৈ গ'ল, সকলোৱে চাব বুলি আশা ৰাখিছোঁ। এইফালে আছে দোকানবোৰ, সাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয় এইখন। বোলে সাপেখাতি স্বাস্থ্য কেন্দ্ৰ, প্ৰতিভাৱান যুৱক, খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কি ক'বা তুমি? কি ক'ম, মই যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে মই আমাৰ অসমবাসী ৰাইজৰ কাৰণে গেম খেলি থাকিম আৰু খেল খেলি আমাৰ অসমক গৌৰৱ কৰি থাকিম। এইটোৱে মোৰ লক্ষ্য আৰু মই খেলি থাকিম আৰু। হয়, ধন্যবাদ। সাপেখাতি চাৰিআলি, এইফালে সাপেখাতি চাৰিআলি বোলা সাপেখাতি হায়াৰ ছেকেণ্ডেৰী ৰাজগড়লৈ গৈ আছোঁ দেই। এতিয়া ভিডিঅ' এটা বনাইছোঁ। সাপেখাতি টাউন, এইফালে সাপেখাতি ব্ৰিজত উঠিছোঁ আৰু এতিয়া দেই। চিট দুটা আছে নেকি? দুইফালে আছে ন? ঠিকে আছে, এইটো ধুনীয়া সুবিধা কৰিছে, ভাল কৰিছে। এইটো ভাল কাম কৰিছে দেই। চাওক, এইখন দলং আৰু ওপৰৰ পৰা কেনেবাকৈ ইমাৰ্জেঞ্চি হ'লে পটককৈ মানে নামি যাব পাৰিব যে, ধুনীয়াকৈ এটা মই নামি যাম। এতিয়া সাপেখাতি অভাৰব্ৰিজৰ ওপৰত আছোঁ। এইফালে ধুনীয়া, চাওক মজা। সৌখিনিতে আছে সাপেখাতি ৰেল ষ্টেচন আৰু এইফালে যাব ৰাজগড়। মই ৰাজগড়লৈ যাওঁ এতিয়া আৰু চাওঁ। এইখন দলঙত খুব ফটো মাৰে মানুহে ৰৈ ৰৈ ৰৈ। ইয়াত কিন্তু অকণমান মূৰ ঘূৰা নিচিনা লাগে, গোলকৈ ঘূৰি ঘূৰি আহিব লাগে যে, সেইকাৰণে। আৰু বাকী ঠিকে আছে বাৰু। ভালে সাপেখাতিলৈ গৈছিলোঁ, সাপেখাতিৰ পৰা এতিয়া গৈ আছোঁ ৰাজগড় বিদ্যানিকেতন। বিদ্যানিকেতনত